মৰমৰ ষ্টুডেন্ট আজি হৈছে আপোনালোকৰ 28 এপ্ৰিল আৰু আপোনালোকে যিসকলে কি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু আজি আপোনালোকৰ যি কি ৰিজাল্ট আছে হেতু মুকলি কৰিব নেকি সকলোখিনি বিতংভাৱে আপোনালোকক জনাবলৈ গৈ আছো যেহেতু বহুখিনি আপোনালোকে ভিডিও চাইছে বা বহুখিনি আপোনালোকে পোষ্ট চাইছে যত নি কোৱা হৈ আছে যে আজি নহলে কালি আপোনালোকৰ যি কি ৰিজাল্ট আছে হেতু ডিক্লেয়াৰ কৰা হ'ব বুলি তেছাক আজি এই ভিডিওটো আপোনালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট এটা ভিডিও হ'বলৈ গৈ আছে এই কাৰণে ভিডিওটো আৰম্ভণি পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰ কে ভিজিট কৰিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেছাক মৰমৰ ষ্টুডেন্ট যেহেতু আপোনালোকে গম পায় আমাৰ সিএম ছাৰে যেহেতু কৈছিল যে আপোনালোকৰ যেনেকি এইচএছ ফাইনেল ৰিজাল্ট আছে হেতু আপোনালোকৰ এপ্ৰিল মাহৰ লাষ্টত ঘোষণা কৰা হ'ব আৰু আজি হৈছে আপোনালোকৰ 28 এপ্ৰিল আৰু মাজত মাত্ৰ দুটা দিন আছে তে আজি আপোনালোকৰ যেনেকি ৰিজাল্ট আছে হেতু মুকলি কৰিব নেকি তেছাক বন্ধুসকল যেতে নেকি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰিব ইয়াৰ যেনেকি অফিচিয়েল ওয়েবসাইট আছে আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ ইয়াতে আপোনালোক প্ৰথমতে নোটিস প্ৰকাশ কৰিব তাৰ পিছতে আপোনালোকৰ লিংক এটা খুল খাব কিন্তু বন্ধুবান্ধৱীসকল বৰ্তমান সময়ত আপোনালোকে ইয়াতে চাও পাৰে যে আপোনালোকৰ 2025 ৰ যেনেকি এইচএছ ফাইনেল ৰিজাল্ট আছে তাৰ কাৰণে কোনো ধৰণৰ এতিয়ালৈকে ইয়াতে নোটিফিকেশন প্ৰকাশ কৰা হোৱা নাই বা বন্ধুবান্ধৱীসকল কোনো ধৰণৰ ইয়াতে আপোনালোকে চাও পাৰে প্ৰবলেমো দেখুৱা নাই এই ওয়েবসাইটটো কিন্তু বন্ধুবান্ধৱীসকল আপোনালোক জনাই থও যে আপোনালোকৰ ৰিজাল্টখন আজি মুকলি কৰিব নেকি আপোনালোকে জানে যে তেনেকি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰে তাৰ আগতে আমাৰ ডনুস পেগু স্যাৰ হোক বা আমাৰ সিএম স্যাৰ তেওঁলোকে নিজৰ পেজত এটা পোষ্ট কৰি দিয়ে আৰু তাৰ পিছতে আপোনালোকৰ ৰিজাল্টখন মুকলি কৰে কিন্তু বৰ্তমান সময়ত যেহেতু মই ৰাতিপুৱাৰ ভাগতে ভিডিওটো বনাই আছো কিন্তু বৰ্তমান সময়লৈকে তেওঁলোকে কোনো ধৰণৰ আপডেট দিয়া নাই আৰু বন্ধুবান্ধৱীসকল যদি আপোনালোকৰ ৰিজাল্টৰ ৰেকৰ্ডিং কিবা নতুন আপডেট আহি যায় মই আপোনালোকক নিশ্চয়কৈ ভিডিও বনাই কিনে আপোনালোকক সকলো কথা আপডেট দিম এই চেনেলৰ যোগেদি সেই কাৰণে এতিয়ালৈকে আমাৰ এই চেনেলটোৰ লগত যদি আপোনালোক জড়িত হৈ থকা নাই চেনেলটোৰ লগত জড়িত হৈ থাকি আৰু বন্ধুবান্ধৱীসকল এই ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব তাহাক আজিৰ এই ভিডিওটোতে সমাপ্ত কৰো।